সেয়া দুপৰীয়া ৰান্ধিবলৈ ৰেডি কৰিছোঁ। এইফালে আলু আৰু কঁঠালৰ চব্জি বনাওঁ। জেঠাক মই স্কুলৰ পৰা আনিব গৈছিলোঁ, সেইকাৰণে দেৰি হ'ল, 2টা বজা। তাৰ আব্বাৰ গাটো ভাল নাই, আকৌ বেমাৰ। কি কৰিম বুজি নাপাওঁ। জেঠাৰো গা ভাল নাই, জ্বৰ হৈ এতিয়া চৰ্দি কাহ। একেবাৰে এবাৰ কৈ স্কুল যাওঁ, এবাৰ কৈ নাযাওঁ। নাযাওঁকৈ তাৰপিছত আকৌ এনেকৈ স্কুল পঠালোঁ। নহ'লে আকৌ বহুত হোমৱৰ্ক দিয়ে, কৰিব নিবিচাৰে। নিমখ অলপ দি দিলোঁ, মছলা চছলা চব দি দিলোঁ, তাৰ কিনে আৰু পঠালোঁ স্কুল। তাৰপিছত আকৌ মই গ'লোঁ আনিব, লৈ আনিলোঁ। গৈ পেলাই গাটো ধুৱাওঁ, ভাত আৰু চব্জিটো বহাই দিওঁ। বজাৰ কৰিব পৰা নাই, কালি দিনটো বৰষুণ, কালি বজাৰ গ'লোঁ, চব্জিটো একো পোৱা নাই। কঁঠাল অকণমান আছিলে আধা, আকৌ বইল কৰি ভাজি দিওঁ। যেতিয়া দি থাকে এতিয়া খাব লাগিব। সদায় আৰু ভাল বস্তু বিচাৰিলেও নহ'ব। খাই আছোঁ, আল্লাই বহুত খুৱাই আছে, মাছে খায়ো আছোঁ। চব্জিটো বহাই তাত গাটো ধুৱাওঁ, লাহে হৈ থাকক। অলপ বইল কৰি লৈছোঁ, বহুত টাইম নালাগে। এইফালে ভাত বহাইছোঁ। এইকেইদিন ইমান বৰষুণ, ৰাতি এলেও বৰষুণ। ৰাতিপুৱা এনেকৈ গ'লোঁ আৰু চব্জিবোৰ মছলাবোৰ থওঁ। ৰাতিপুৱা চিৰিপ দিয়ে আছিলে। হা নাই, কালাৰ কৰিব আছে তাই। ইয়াত থৈ পেলাই ক'ত বা গ'ল তাই, গ'ল না এইফালে চবৰ লগত গ'ল। আমাৰ ইয়াতে বাচ্ছা এটা আহে, ঘৰ মালিকে তাতে তাৰ লগত খেলে। আহিলে সেয়া আমাৰ কঁঠালৰ চব্জি হৈ গ'ল। জেঠাকৰ গাটো ধুই আহিলোঁ, এতিয়া তাইকো খাব দি দিওঁ ভাতটো হৈ গৈছে চাওঁ। এতিয়া ভাতটো হৈ গ'ল, জেঠাকো দি দিওঁ ভাতটো। ভাতটো বাৰো ভাত খাম বুলি কৈ আছে, তাকে আজি দালি দি দিওঁ। ভাত খোৱাহে কথা তাইৰ, ভাত সদায় আমনি কৰি আছে। চাওঁ কি কৰে। অলপমান গৈছোঁ, ভাত লৈছোঁ। সেয়া আমাৰ ওপৰত ৰঙালাও গছত গুটি ৰুইছিলোঁ, বৰ ধুনীয়াকৈ হৈছে। এতিয়া ৰঙালাও লাগাহে কথা। এফালে ধুনীয়াকৈ ভাত কেৰেলা গছো হৈছে। ইয়া আল্লাহ, মোৰ ৰঙালাও গছটোত যেতিয়া ৰঙালাও লাগে, এটা হ'লেও যাতে লাগে। ইফালে ইয়া চটৰ ওপৰত ৰুইছোঁ। ইয়া আৰু ইফালে জিৰফা, জিৰফা বাঘ, সৰু সৰু বিছা ওলাইছে। ক'ৰ পৰা বিছাবিলাক আহিছে নহয় চটৰ ওপৰত। আৰু এইফালে জিৰফা আগলি হৈ আছে। কি বাবু? হেল্ল' এভৰিৱান, আমি গধূলি চাহ খাব ওলাইছোঁ। চেৱাই বনাইছোঁ আৰু এইফালে নিমখ দি ৰঙা চাহ। এইফালে আমাৰ চিপাজৰ এইফালে চবেই ৰঙা চাহ খাই, নিমখ দিয়া। আৰু এইফালে স্কুলৰ কিবা পঢ়া দিছে, জিৰফা পঢ়ি আছে, কালাৰ কৰিব দিছে। এইফালে হ'লেও গধূলি 5:30 বাজে। চাহ খাব ওলাইছোঁ বোলো, চাহটো খাওঁ। আকৌ কামত ওলাই যাব নোৱাৰিম, সেইকাৰণে সোনকালে চাহটো আজি খাব ওলাইছোঁ। ঘৰতে আছে। এয়া ৰাতি ৰন্ধা বঢ়া ৰেডি কৰিছোঁ। নহৰু দিছোঁ, জলকীয়া দিছোঁ, দালি বনাম। দেউতাক খুৱাই দিলোঁ, দিনত খোৱা নাই, নহ'লে খুৱাই দিওঁ। আজি খুৱাই দিওঁ। কেৰাহীতে দালি বনাওঁ, কুকাৰত ভাত বহাই দিছোঁ। এটাই কুকাৰ, মোৰ দিগদাৰ, পাহৰিয়ে যাওঁ। দালি নবনাম বুলি ভাবিছিলোঁ, আকৌ দালি বনালোঁ। আৰু এইফালে চয়াবিন ৰেডি কৰিছোঁ, ধুই চয়াবিন বনাওঁ। চয়াবিন মচমচীয়াকৈ ভাজোঁ, নিমখ দি দিওঁ। দালিটো এইফালে বহালোঁ, নিমখ দি দিলোঁ। এইফালে চয়াবিনখিনি দিছোঁ। চয়াবিনখিনি একদম মচমচীয়াকৈ এইফালে ভাজোঁ আমি। অলপ হালধি মছলা এনেকৈ দিম, দালিত একো নিদিওঁ। হালধি নিমখে দিম, কেতিয়াবা এনেই মছলা চছলা দি পেলাই বনাওঁ। ইয়াত পানী দিলোঁ, এতিয়া লাহে লাহে হৈ থাকক। হালধি কম হ'ল নেকি, হালধি হৈ গৈছে, আনিব লাগিব। পাহৰিয়ে গৈছোঁ যে হালধি নাই। দালিটো এইফালে বনাই দিলোঁ। চয়াবিনত দিওঁ নিমখ অকণমান, নিমখ আকৌ বেছি দিলে মোৰ আকৌ যেতিয়া
নিমখ কম দিওঁ কমে হয়, যেতিয়া কয় দিওঁ কয় ইমান বেছি হয় খাবই নোৱাৰি। আকৌ নিদিলে কেতিয়াবা পাহৰিয়ে যাওঁ। হালধিও নাই, হালধি হৈ গ'ল, টেমাটো ধুই পেলাই দিওঁ। যিহেতু আব্বাও নাই, কামত গৈছে, আহি পোৱা নাই। তাৰ আগতে কণীটো ভাতটো খুৱাই দিলোঁ। কণী দালি দি পেলাই তাইক ভাতটো বনাই খুৱাই দিলোঁ। আৰু হৈ গ'ল, অলপ পঢ়া আছিলে স্কুলৰ এইখিনিও পঢ়ালোঁ, পঢ়াই চঢ়াই পেলাই খুৱাই দিওঁ। লাহে ধীৰে বনাই পেলাই থৈ দিওঁ, মোৰ দেৰিয়ে হ'ব। এয়া মোৰ চয়াবিন ভাজি হৈ গ'ল। 10 টকাৰ চয়াবিন চাওক কিমান অকণমান হৈ গ'ল, ইমান অলপ। এইখিনি কোনে ক'ব 10 টকাৰ চয়াবিন, এই পেকেট যে পায় চয়াবিন সেইটো জানি বনাইছে, ইমান অকণমান থাকে। দুটা মানুহৰতো কেতিয়াও নহয়। এইফালে মোৰ দালি হৈ গ'ল, দালিও হৈ গ'ল, অলপমান বাকী আছে, অকণমান বাকী আছে দালিটো হ'বৰ কাৰণে। এইফালে দালি হৈ গ'ল, এইফালে চয়াবিন ভাজিও হৈ গ'ল, ঢাকি থৈ দিওঁ। এইটো নহ'ব, দালিটো নাই, কুকাৰত দিলে 2টা চিটি মাৰিলে ইমান দেৰি হৈ গ'ল নহয়। এনেকৈ লাহে হেল্ল' গাইজ, আমাৰ ৰাতি বাৰান্দাত এই ফুলটো লাগিছে। এই ফুলটোৰ নামটো কি আছিলে? ৰজনীগন্ধা নেকি? মই এই ফুলৰ নামটো নাজানো। এইবিলাক মই চব বাৰান্দাত আহিছোঁ, এনেকুৱাই ধুনীয়া গুণ ওলাইছে। 4ডাল ফুল লাগিছে, ইমানেই ধুনীয়া গুণ ওলাইছে চেণ্টৰ নিচিনা এই ফুলটো। এতিয়া বোলে ৰাতি বোলে লাগিব নাপায় কেনে লাৰা নাই, আৰু এইফালে লাগিব নেকি। এইফালে গুণটোতো একেবাৰে ভাল লাগি গ'ল। মই প্ৰথমতে আনোতে বেয়া পাইছিলোঁ, কি এইবিলাক কিনা। এতিয়া দেখোন ইমান ধুনীয়া গুণ ওলাইছে চেণ্টৰ নিচিনা, ভাল লাগি গ'ল মোৰ।